মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2021 চনৰ কোৱেশ্চন পেপাৰৰ আজমল সুপাৰপটিৰ মেথছৰ 23 নম্বৰলৈকে মই তোমালোকক কৈ দিছোঁ। আজি তোমালোকক কৈ দিব লাগিছিল 24 কি লিখা আছে ইয়াত তৰল গাখীৰ নৈৰ পানী আদিৰ মাজত সম্বন্ধ স্থাপন কৰা চিত্ৰটো চিনাক্তকৰণ কৰা। ফাইন তোমালোকে জানা নহয় যে আমাৰ গাখীৰ তাৰমানে মিল্ক আৰু নৈৰ পানী মানে ওয়াটাৰ এই দুয়োটাই কিন্তু আমাৰ লিকুইড মানে তৰল সেইকাৰণে হ'ব মানে তৰলৰ ভিতৰত আমাৰ মিল্ক আৰু ওয়াটাৰ দুয়োটাই পৰে তেনেহলে এইটো যদি তোমালোকে লিকুইড বুলি কোৱা এইটো হ'ব তোমালোকৰ ওয়াটাৰ এইটো হ'ব মিল্ক এই দুটা কিন্তু পৰি গল ফাইন তেনেহলে তোমালোকৰ আনসাৰ কোনটো হ'ব এটো হ'ব ৰাইট আনসাৰ নেক্সট কৈছে কি তোমালোকৰ এইটো কোৱেশ্চনত যে 94361687 সংখ্যাটোৰ প্ৰথম আৰু দ্বিতীয় অংকটোৰ স্থান সালসলনি কৰা হ'ল ঠিক সেইদৰে তৃতীয় আৰু চতুৰ্থ স্থান সালসলনি কৰা হ'ল সেইদৰে আটাইকেইটা অংকৰ স্থান সালসলনি কৰিলে তলৰ কোনটো বাওঁফালৰ পৰা সপ্তম অংকৰ বাওঁফালৰ পৰা সপ্তম অংকৰ বাওঁফালে তৃতীয় স্থানত থাকিব কোনটো বাওঁফালৰ পৰা সপ্তম অংকৰ বাওঁফালে তৃতীয় স্থানত থাকিব অলপ ক্ৰিটিকেল কৰি দিছে তোমালোকৰ ফাইন আমি এটো কৰিবলৈ লৈছো ৰবা কি দিছে তোমালোকক সংখ্যাৰ অংক কেইটা 94316875 তেনেহলে কেইটা অংক আছে ইয়াত নিশ্চয় 8টা অংক আছে তোমালোকক কৰিছে কি প্ৰথম আৰু দ্বিতীয় স্থানৰ অংক কেইটা সালসলনি কৰিছে তেনেহলে কি হ'ব তোমালোকৰ 943168 ঠিক লিখিলা 5 লিখিবা আৰু ইয়াত 7 লিখিবা তাৰমানে প্ৰথম আৰু দ্বিতীয় স্থানৰ সালসলনি কৰা হ'ল এইবাৰ তৃতীয় আৰু চতুৰ্থ কৰিব লাগিব মানে এই দুটা তেনেহলে আমাৰ সংখ্যাটো কি হ'ব 9431 6 ৰ জায়গাত হ'ব 8 8 ৰ জায়গাত হ'ব তোমালোকৰ 6 5 7 ঠিকে থাকিল তেনেহলে তৃতীয় আৰু চতুৰ্থ গ'ল এইবাৰ হ'ব কাৰ পালা পঞ্চম আৰু ষষ্ঠ তেনেহলে আমি লিখিম 94138657 লিখিলা নহয় এতিয়া লাষ্ট চেঞ্জ কৰিবলৈ আমাৰ বাকি আছে কোন দুটা ইয়ালৈকে হৈ গ'ল এতিয়া এই দুটা বাকি আছে হয়নে এই দুটা স্থান আমি এতিয়া সালসলনি কৰিম 49138657 এতিয়া তোমালোকক কৈছে বাওঁফালৰ পৰা হয়নে এইটো হল তোমালোকৰ বাওঁফাল এই বাওঁফালৰ পৰা তোমালোকে যাবা কি সপ্তম অংকটো তোমালোকে চিনাক্তকৰণ কৰিবা বাওঁফালৰ পৰা সপ্তম হ'ব তোমালোকৰ এইটো মানে 5 এতিয়া কি হৈছে কি সপ্তম অংকৰ আকৌ বাওঁফালে তৃতীয় স্থানত থাকিব সপ্তম অংকৰ বাওঁফালে তৃতীয় স্থানত তেনেহলে কোনটো থাকিল প্ৰথম স্থানত এইটো দ্বিতীয় স্থানত এইটো তৃতীয় স্থানত 3 সাজেকশন অপশনত আছে নাই এই যে তোমালোকৰ ডি অপশনটো কাৰেক্ট অলপ ক্ৰিটিকেলি দিছে অংকটো এটা গল নেক্সট কৈছে কি তোমালোকৰ কোৱেশ্চনত লক্ষণ তাৰ ঘৰৰ পৰা 15 কিলোমিটাৰ পশ্চিম ফালে যোৱাৰ পাছত বাওঁফালে ঘূৰি 20 কিলোমিটাৰ খোজ কাঢ়িলে তাৰ পিছত হি পূব ফালে ঘূৰি 25 কিলোমিটাৰ খোজ কাঢ়িলে সৰ্বশেষত বাওঁফালে ঘূৰি 20 কিলোমিটাৰ অতিক্ৰম কৰিলে হি বৰ্তমান তাৰ ঘৰৰ পৰা কিমান দূৰত ফাইন এইটো তোমালোকে চাবা ফাৰ্ষ্টতে পূব পশ্চিম তোমালোকে চিনাক্তকৰণ কৰিব লব লাগিব এইটো জানিবা সকলো সময়ত এনেকা থাকিব ইষ্ট ওয়েস্ট এটা হ'ব নৰ্থ আৰু এটা হ'ব তোমালোকৰ সাউথ এটা তোমালোকে জানি ললা নহয় এতিয়া ঘৰৰ পৰা 15 কিলোমিটাৰ পশ্চিম ফালে গৈছে পশ্চিম ফালে ওয়েস্ট ঘৰটো যদি এইটো হয় তেনহলে ইয়াৰ পৰা পশ্চিম ফালে 15 কিলোমিটাৰ আহিল হয়নে আহাৰ পিছত কৰিছে কি যোৱাৰ পাছত বাওঁফালে ঘূৰি 20 কিলোমিটাৰ খোজ কাঢ়িলে ই যদি বাওঁফালে ঘূৰে তেনে কোন ফালে হ'ব তোমালোকৰ ইয়াত তল ফালে হ'ব বাওঁফালে ঘূৰিলে ঘূৰি কিমান কিলোমিটাৰ গ'ল 20 কিলোমিটাৰ 20 অলপ আগবাঢ়ি দি আছো 20 কিলোমিটাৰ গৈছে এইবাৰ কৰিছে কি আকৌ তাৰ পাছত হি পূব ফালে ঘূৰি 25 কিলোমিটাৰ খোজ কাঢ়িলে নিশ্চয় এইটো তোমালোকৰ পূব ফালে হ'ব 25 কিলোমিটাৰ খোজ কাঢ়িলে এটা হ'ব তোমালোকৰ 25 কিলোমিটাৰ নেক্সট কৈছে কি
সৰ্বশেষত বাওঁফালে ঘূৰি 20 কিলোমিটাৰ এতিয়া আকৌ তেওঁ কিমান কিলোমিটাৰ গ'ল 20 কিলোমিটাৰ গ'ল তাৰমানে এই এনেকৈ ইমান হ'ল এতিয়া ইয়াৰ ঘৰ হ'ল এইটো ইয়াৰ অৱস্থান হ'ল এইটো তেনেহ'লে ঘৰৰ পৰা তেওঁ কিমান দূৰত আছে আমাক এতিয়া উলিয়াব লাগে তোমালোকে চাইছা নহয় এইটো যদি 20 এইটো 20 আছে নহয় তাৰমানে বুজা গ'ল আৰু সববিলাক কিন্তু 90 ডিগ্ৰী এংগলত কিন্তু ঘূৰিছে তাৰ নিশ্চয় হ'ব কি এই যে আমাৰ ছবিটো যদি আমি কমপ্লিট কৰোঁ তেনেহ'লে ই হ'ব এটা ৰেক্টেংগল আয়ত তেনেহ'লে এইটো আছে তোমালোকৰ 20 এইটো হ'ব 20 তেনেহ'লে এই গোটেইখিনি কিমান হ'ব আমাৰ নিশ্চয় 25 হ'ব কাৰণ ইয়াত 25 আছে এতিয়া 25 ৰ ভিতৰত 15 কিলোমিটাৰ তোমালোকক দিয়াই আছে তেনেহ'লে এই দুটা ডিসটেন্স তোমালোকক উলিয়াবৰ হ'লে কিমান হ'ব লাগে তেনেহ'লে 15 আৰু 10 কিমান হ'ব 20 কিলোমিটাৰ 25 কিলোমিটাৰ এই 15 লগত 10 যদি তোমালোকে এড কৰা এই 25 কিলোমিটাৰ সমান হ'ব ৰাইট তেনেহ'লে তোমালোকৰ আনসাৰ হ'ব 10 কিলোমিটাৰ এই যে তোমালোকৰ ডি অপশনটো কাৰেক্ট নেক্সট আৰু এটা অংক কৰি তোমালোকৰ ভিডিওটো মই অফ কৰিব বিচাৰিছো নহলে দীঘলীয়া হৈ যায় 27 ত কি কৈছে তোমালোকৰ অমিল যুগলটো কি বাছি উলিওৱা মানে অড ওৱান আউট কৰিব দিছে কাউ বাফেলো কক হেন হৰ্স মেয়াৰ ডগ বিটছ তেনেহ'লে কি হ'ব তোমালোকৰ কোনটো হ'ব কাৰেক্ট ইয়াত তোমালোকে অসমীয়াটো চাবা কুকুৰ আৰু কুকুৰণী ঘোঁৰা আৰু ঘোঁৰী মতা কুকুৰ আৰু মাইকী কুকুৰা কাউ এণ্ড বাফেলো তাৰমানে ইয়াৰ প্ৰত্যেকটোৰে তোমালোকৰ অপোজিট জেন্ডাৰ ইউজ কৰিছে বিপৰীত লিংগ ৰাইট এই বিলৈকে বিপৰীত লিংগ কিন্তু ইয়াত তোমালোকৰ বিপৰীত লিংগ ইউজ কৰা নাই তোমালোকৰ বেলেগ দুটা প্ৰজাতিৰ কথা উল্লেখ কৰা হৈছে কাউ এণ্ড বাফেলো গৰু আৰু মহ গতিকে এইটো হ'ব তোমালোকৰ ৰাইট এনসাৰ এই হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু টিউনিং হৈ থাকিবা তাৰমানে এনেকা ভিডিও মই তোমালোকক দি থাকিম যাতে তোমালোকৰ পৰীক্ষাত এইবিলাক হেল্প হয় চোৱাৰ কাৰণে ধন্যবাদ